মধুপুৰ সত্ৰ হৈছে বৈষ্ণৱ ধৰ্মৰ এক শৰণ পৰম্পৰাৰ সৈতে জড়িত এটা ধৰ্মীয় প্ৰতিষ্ঠানিক কেন্দ্ৰ। ভাৰতৰ পশ্চিম বংগৰ ৰাজ্যৰ কোচবিহাৰত অৱস্থিত। 16শ শতিকাৰ মাজভাগত কোচ ৰাজ্যত ধৰ্মীয় আচাৰ ব্যৱহাৰৰ বাবে অসমীয়া বৈষ্ণৱ মঠসমূহে ইয়াক প্ৰতিস্থাপন কৰিছিল। মহান ভক্তি সন্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু তেওঁৰ শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ইয়াতে মৃত্যু হয়। মধুপুৰ সত্ৰক 10 মুকুটৰ থান বুলিও কোৱা হয়। 10 মুকুট মানে হৈছে ভেটি বা শ্ৰীমন্ত শংকৰদেৱৰ 10জন শিষ্যৰ বাসগৃহ। এই সত্ৰৰ ভৱনসমূহ 16শ শতিকাৰ মাজভাগত কোচ বংশৰ ৰজা মহাৰাজ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীয়ে ঘৰ, নামঘৰ, ৰাস্তা, ইটা, মাৰ্টেৰে পুনৰ নিৰ্মাণ কৰি মধুপুৰ সত্ৰৰ সমিতিৰ সহায়ত শংকৰদেৱৰ মন্দিৰ নিৰ্মাণ কৰে। ভকত বুলি কোৱা সন্যাসীসকলে সত্ৰাধিকাৰ বা মহন্তৰ অধীনত সত্ৰত বাস কৰে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। শংকৰদেৱৰ মৃত্যুৰ আগতে তেওঁ নিজৰ শিষ্য মাধৱদেৱক সত্ৰসমূহৰ যত্ন লোৱাৰ দায়িত্ব দিছিল। তেওঁ দৈনিক প্ৰাৰ্থনা সেৱাৰ ব্যৱস্থা স্থাপন কৰি ধৰ্মীয় দশম ভাগৰ ব্যৱস্থা আৰম্ভ কৰিছিল। পিছলৈকে অচ্যুত গুৰু, শ্ৰীৰাম আতা, বিষ্ণু আতা মধুপুৰ সত্ৰত সত্ৰাধিকাৰ হয়। বিষ্ণু আতাৰ মৃত্যুৰ পিছতেই এই সত্ৰসমূহৰ দায়িত্ব নিকটাৱৰ্তী কিছুমান গাঁৱৰ ভক্তই ল'লে। পিছত বুৰহী পো গোবিন্দ আতাই, গোপীনাথ আতৈ, কৃষ্ণ বাপু সত্ৰীয়া, ৰামনাথ বাপু সত্ৰীয়া, গংগাৰাম বাপু সত্ৰীয়া, পছাৰাম ভৰালী আতৈ, নিৰণ আতৈ, তোলন আতৈ, লক্ষ্মীকান্ত আতৈ বুঢ়াভক্ত, ফটিক চন্দ্ৰ দেৱ গোস্বামীয়ে সত্ৰাধিকাৰ হিচাপে দায়িত্ব লয়। মধুপুৰ সত্ৰত কিছুমান সাংস্কৃতিক অনুষ্ঠান হয়। সেই সাংস্কৃতিক অনুষ্ঠানসমূহ হৈছে ভাওনা, দৌল উৎসৱ, জন্মাষ্টমী, ৰাসলীলা আৰু অক্টোবৰ মাহত শংকৰদেৱৰ জন্মবাৰ্ষিকী উদযাপন কৰা হয় আৰু লগতে মাঘ মাহত প্ৰথম সত্ৰাধিকাৰ গোবিন্দ আতাৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়।